পুৰত ঔটেঙাৰ সোৱাদ বেলেগ আৰু কুমলীয়া ঔটেঙাৰ সোৱাদো অকমান বেলেগ হয় কিন্তু কুমলীয়া ঔটেঙাৰ সোৱাদটো বেছি ভাল লাগে তো আজি বনাবলৈ লৈছো ঔটেঙা আৰু কচুৰে শুকান গাহৰি মাংস আৰু এয়া লৈছো ঔটেঙা কচু লগতে এয়া শুকান গাহৰি আৰু এইখিনি এতিয়া সৰু সৰুকৈ টুকুৰা কৰি কাটি লম লগতে ঔটেঙাখিনিও কাটি লম আৰু কচুখিনিও তো ৰেডি কৰি ললো আৰু নেক্সট মই এয়া কেৰাহী দিছো কালজিৰা অকমান লগতে আদা নহৰু জলকীয়াৰ পেষ্ট অকমান দি দিছো আৰু দিছো ইয়াতে পিয়াজ অকনমান কাটি লগতে নিমখ হালধি সোৱাদ অনুসৰি নেক্সট মই শুকান গাহৰিখিনি অকমান ভালকৈ এনেকৈ ফ্ৰাই কৰি লম আৰু তেল বেছি নিদিও যেহেতু ইয়াৰে তেল ওলাই আৰু ইয়াৰ পিছতে দিছো ইয়াতে ঔটেঙা কাটি ৰখা এনেকৈ সৰু সৰুকৈ তো ঔটেঙাখিনি এনেকৈ ভাজি লম অকনমান সময় আৰু নেক্সট দিছো এয়া কচুখিনি সৰু সৰুকৈ টুকুৰাকৈ কাটি লৈছো আৰু কচুখিনি ইমানেই ভাল মানে সোনকালে সিজি যায় সেই কাৰণে মই বইল কৰি নললো কেতিয়াবা কিছুমান কচু একেবাৰে সিজিব নোখোজে আৰু সেইবোৰ বইল কৰি লোৱা হয় তো ইয়াতে দিছিলো আৰু মই জালুকৰ গুৰি অকমান দি মেলি এনেকৈ ভালকৈ ঢাকনি দি অকনমান সময় উতলাব লাগিব আৰু পানী দি মেলি আৰু লগতে কুমলীয়া ঔটেঙাৰ ৰসখিনিও ভালকৈ উলাব লাগিব তেতিয়া বেছি সোৱাদ হয় আৰু জ্বলাটো দিছোৱে আৰু পিছতো কেঁচা জলকীয়া এনেকৈ ফলাই দিছো কেইটামান তো এয়া প্ৰায় হৈছে আৰু কচুখিনি সিজিও গৈছে সোনকালে তো এতিয়া মই এইখিনি নমাই ৰাখিম আৰু এয়া ৰেডি হৈ গ'ল মোৰ কচু ঔটেঙা কচুৰে গাহৰি মাংস মানে শুকান গাহৰি মাংস এনেকৈ শুকান গাহৰিৰে বনাই খালে খুবেই টেষ্ট হয় জানেনে যিসকলে খাই জানে বাৰু আৰু যিসকলে নেখায় তেওঁলোকক কৈছো তো যিয়ে নহওক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আজিলৈ আহিছো